বিহুৱে সম্প্ৰীতিৰ বাৰ্তা দিয়ে। ৰঙালী বিহুৰ মাতৃস্বৰূপ তৰা চিঙা বিহুৰ ঐতিহ্যক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বোৱাই নিয়াৰ প্ৰয়াস আদৰণীয়। জাতিৰ স্বাভিমান বিহু সম্পৰ্কীয় পৰিকল্পিত গৱেষণাৰ জৰিয়তে সময়ৰ সোঁতত বিলীন হোৱা তথ্য উদ্ঘাটনৰ প্ৰচেষ্টা সকলোৱে আন্তৰিকতাৰে আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তা আছে। মৰাণত অনুষ্ঠিত কেন্দ্ৰীয় তৰাচিঙা বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। ভাষণ প্ৰসংগত তেওঁ কয় যে বিহুৱে সমন্বয়ৰ বাৰ্তা দি আহিছে। গতিকে বিহু অসমীয়া জাতিৰ প্ৰেৰণাৰ প্ৰতীক। ব্ৰহ্মপুত্ৰ প্ৰবাহমান হৈ থকালৈকে অসমীয়া জাতিৰ লগতে বিহু আমাৰ মাজত থাকিব। তৰাচিঙা বিহুৰ উদযাপন সমিতিৰ সভাপতি নবীন গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত হীৰালাল বৰফুকনৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থ তৰাচিঙা উন্মোচন কৰে অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাই। ভাষণ প্ৰসংগত মনজিৎ বৰাই কয়, বিহু কেৱল ৰং ৰহইচ নহয়, বিহুত আছে আধ্যাত্মিকতা, মৰম, স্নেহ। বিহুৱে পৰম্পৰা ৰক্ষা কৰে, বিহুৱে জাতিক জীয়াই থকাৰ প্ৰেৰণা দিয়ে। তেওঁ কয় যে স্বৰ্গদেউ চাওলুং চুকাফাই তৰাচিঙা বিহুৰ দৰে নিজৰ শক্তিশালী পৰম্পৰাক এৰি অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াত আগবঢ়োৱা বৰঙণিৰ কথা কোনেও কেতিয়াও পাহৰিব নোৱাৰে। ত্যাগ স্বীকাৰ কৰি জাতিক প্ৰতিষ্ঠা কৰাটো এক বিশাল মহানুভৱতা। তথাপি শিপাক বাদ দি কোনেও জীয়াই থাকিব নোৱাৰে। সেয়েহে শিপা ৰক্ষাৰ স্বাৰ্থত তৰাচিঙা বিহুক সাৰ্বজনীন ৰূপ দিয়াৰ প্ৰয়োজন আছে আৰু প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ সংস্কৃতিৰ চৰ্চা কৰিলে অসমীয়া জাতি ক্ৰমাগতভাৱে শক্তিশালী হ'ব। আনহাতে মুকলি সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰঞ্জিত চাংমাই, অধ্যাপিকা মামণি বৰগোহাঁই, চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া আদিয়ে ভাষণ দিয়ে। উক্ত অনুষ্ঠানত ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অনুপজ্যোতি ভূঞা, কাৰ্যনিৰ্বাহক সদস্য বিতুপন চাংমাইকে প্ৰমুখ কৰি বহু লোক উপস্থিত থাকে। ইয়াৰ পূৰ্বে নবীন গগৈ আৰু অঞ্জলি মোহন চেতিয়াৰ লগতে 15জন বিশিষ্ট ব্যক্তিয়ে পতাকা উত্তোলন কৰে। তৰা গছ তোলা সাংস্কৃতিক যাত্ৰা উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক কৰুণা ফুকনে। ইয়াৰ পিছতেই থাপনাত তৰা গছ স্থাপন কৰে তৰাচিঙা বিহু পুনৰ প্ৰতিষ্ঠাপক অঞ্জলি চেতিয়া মোহন আৰু বিশিষ্ট বিহু গৱেষক পীতাম্বৰ টাইৰাই গগৈয়ে। এই পৰম্পৰা সেইখিনি আচলতে আমি আমাৰ নতুন প্ৰজন্মৰ মাজত বিলাই দিবৰ কাৰণে চেষ্টা কৰিব লাগিব। কাৰণ বিহু মানে আমাৰ ৰং ৰহইচ, সেই কথাখিনি আমাৰ সকলোৱে বুজি পাইছে। কিন্তু আমি গৰু বিহু কেনেকৈ পালন কৰিম, আমাৰ দোমাহীৰ দিনা আচলতে কি কি কাৰ্য পালন কৰিব লগা আছে, আমি যে জ্যেষ্ঠসকলক সেৱা কৰিব লাগে কেতিয়া কৰিব লাগিব, এই কথা বতৰাবিলাক আমাৰ নতুন প্ৰজন্মৰ মাজলৈ আমি লৈ যোৱাৰ দায়িত্ব আছে। হীৰালাল বৰফুকনৰ সম্পাদনাত প্ৰকাশিত হৈছে তৰাচিঙা। এইখন ভৱিষ্যতৰ দিনত ইয়াতকৈ ডাঙৰ কলেবৰ হ'ব লাগিব। তৰাচিঙা বিহুৰ ওপৰত আচলতে এতিয়া গৱেষণা কৰিব লাগিব আৰু গৱেষণাৰ বাবে আমি আমাৰ যিসকল বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী আছে আৰু যিসকল বিহুৰ সন্দৰ্ভত গৱেষক আছে সেইসকলক আমি আহ্বান জনাব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, অসম আদিত্য।